আসসালামু আলাইকুম এভৰিৱান ওয়েলকাম টু মাই নিউ ব্লগ আশা কৰো সকলোৱে ভালে আছে আলহামদুলিল্লাহ আমিও ভালে আছো সুস্থ আছো আল্লাহ আসলতে যি হালততে ৰাখে সেই হালততে আলহামদুলিল্লাহ কাৰণ জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয় ইয়াক কিছু সহ্য কৰি আৰু কিছু এৰাএৰি কৰি চলি সহজ কৰি ল'বলগীয়া হয় কাৰণ জীৱনটো সদায় একে ধৰণৰ নচলে হাহুমাৰ বেমাৰ হৈছে সেই কাৰণে বস্তুবোৰ খেলি মেলি হৈছে কাম কাজবোৰ ৰুটিন চেঞ্জ হৈ গৈছে এই কাৰণে দুই দিন ধৰি মানে ভিডিঅ আপলোড দিয়া নাই ইমান কৰা নাই ৰেকৰ্ডো কৰা নাই তো আজি কৰিছো এটো আশা কৰো আপোনালোকৰ ভাল লাগিব এই গছজোপা চাইছে নহয় মধুৰিআমৰ গছজোপা আসলতে এটো ধুমুহাত মানে আমাৰ একদম বাৰান্দাত আহি পৰিছিল ভাবিছো ৰাখিম অলপ ঢোকা দি কিন্তু চালো ইয়াত কোনো ব্যৱস্থা নাই ঢোকা দিয়াৰ কাৰণ গাড়ী যায় আমাৰ তো অসুবিধা হ'ব সৰু ল'ৰা ছোৱালী আছে এই কাৰণে কাটি দিলো মধুৰিআমবোৰো বেছি সৰু আকৌ লেতেৰা হৈ যায় গছৰ ছাদ বেছি পাকাবোৰ পিছল হৈছে সেই কাৰণে লাষ্টত কাটি দিলো গছজোপা এনেকৈ ফল পাহাৰৰ গছ কাটিলে আসলতে বেয়াই লাগে মানে সৰু ল'ৰা ছোৱালী আছে তো খাব বিচাৰে কিন্তু মধুৰিআমবোৰ বেছি সৰু সেই কাৰণে কাটি দিলো ইফালে আকৌ মই পুঁই শাক আছিল বাৰীৰে এইবোৰ বনালো ভাজিলো এতিয়া এই আচাৰবোৰ মানে এই বগৰীৰ আচাৰবোৰ ৰখা আছিল মই আগৰবাৰ কৰিছিলো এইবোৰ এতিয়াও ভালে আছে কিন্তু তেলবোৰ শুকাই গৈছে কাৰণ আমি তেলে বেছি খাওঁ ভাতত মই বিশেষকৈ বেছি তেল খাওঁ দালি ভাত হলে ভাল লাগে মোৰ তো ভাবিছো অলপ তেল ভাজি দিও এনেকৈ কেঁচা তেলটো দিব নোৱাৰি সেইকাৰণে ভাজি লাষ্টত আম্মাই ক'লে যে এনেকৈ গৰমতে দিলে মানে আচাৰটো বেছি ভাল থাকে বোলে সেইকাৰণে মই এনেকৈ দি আছো আগততো মই তেলটো মানে গৰম কৰিছিলো তাৰ পিছত একেবাৰে ঠাণ্ডা কৰি দিছিলো কিন্তু এতিয়া শুনিলো যে অলপ গৰম থাকতে দিলে ভাল বেছি সেইকাৰণে আজি মই এনেকৈ দিলো সঁচাই ভালে হ'ব লাগে কাৰণ এনেও জানা যায় মানে গৰম কৰিলেতো চাটা টাটা একো আৰু নধৰে সেইকাৰণে এইটো আৰু বেছি ভাল থাকে তো মই এনেকৈ দিছো ফাৰ্ষ্টতে এনে ৰ'দত দিছিলো তাৰপিছত আমাক ফোন কৰিছো কয় এনেকৈ দিলে বোলে ভাল হয় তাৰপিছত আনি আকৌ তেল গৰম কৰি অকল 1 মিনিটৰ কাৰণে অলপ ঠাণ্ডা হ'ব দিছো মানে 1 মিনিটত বেছি গৰম আছিল ধোৱা ওলাই আছিল তাৰপিছত দিছো এইবোৰ মানে গ্লাছৰ জাৰ এইটো সেইকাৰণে এইটো দিলেতো ফাটি যোৱাৰ ভয় আছে সেইকাৰণে এনেকৈ কৰাই দিছো দি ভালদৰে লাৰি চাৰি তাৰপিছত আকৌ অলপমান এই জাৰটো দিছো ৰ'দত বাহিৰতে আৰু এইটোও দিছো ৰ'দত এনেকৈ এইটো ৰ'দত ৰাখি থৈ মই গা ধুলো গা পা ধুই ভাত খাব বহিছো তেতিয়া এই ডেলিভাৰী বয়টো ফোন কৰিছে এটা পাৰ্চেল আছে বুলি তো আহিছো ল'ব এই আচাৰবোৰ আকৌ যেতিয়া অলপ ঠাণ্ডা হৈ যাব ভালকে তেতিয়া আকৌ জাৰত সোমাই থম তো পাৰ্চেল এটা দিছিলো বহুত দিন হৈ গ'ল 7-8 দিন মান হৈছে এতিয়া আহিছে মানে গাঁৱলীয়া অঞ্চল এইবোৰ তো পাৰ্চেলবোৰ আহোতেও বেছি টাইম লাগে এতিয়া বলক আনবক্সিং কৰো পাৰ্চেলটো এইটো এটা সানস্ক্ৰীম অৰ্ডাৰ দিছিলো ডক্টৰ শেড সানস্ক্ৰীম মই এইটোৱে ইউজ কৰো আগতো এইটোৱে ইউজ কৰিছিলো 7-8 দিন হৈছে এইটো অৰ্ডাৰ দিছো নাহে তাৰপিছত আহিছে এতিয়া আগৰটো শেষ হৈ গৈছিল তো চাওক মই এইটো কাটি কুটি দিছো চাব এইটো ভাল হয় কিন্তু এইটো আকৌ মই আগৰটোৰ লগত মিলাই চালো অলপ চেঞ্জ দেখা যায় পেকেজিংটো মানে ওপৰৰ ৰাইটিংবোৰো চেঞ্জ আছিল অলপ ভাবিলো বেলেগ নেকি আকৌ সেম প্ৰডাক্ট ইউজ মানে অৰ্ডাৰ দিছিলো ভাল আছে এইটো সানস্ক্ৰীমটো ডেইলি ইউজ কৰিব লাগে ডেইলি নিডেড প্ৰডাক্ট হয় এইটো মই ডেইলি ইউজ কৰো সানস্ক্ৰীম এইটো অৰ্ডাৰ দিছিলো আহতে টাইম লাগিছে এই কাৰণে এইটো কাটি কুটি যিমান ওলাইছে দিছো আৰু এইটো অলপ ডিফাৰেন্স মানে দেখা গৈ আছে কি হ'বা
এনে হয়তো চেঞ্জ হৈছে নেকি নিউ পেকেজিঙত। তাৰপিছত চালোঁ স্মেলটো অলপ বেলেগ আছিল। এইবাৰ যিটো অৰ্ডাৰ দিছোঁ এইটোৰ স্মেলটো ফেবিকলৰ নিচিনা লাগিছে মোৰ। কিন্তু এনে প্ৰডাক্ট স্কিনত দিছোঁ যেতিয়া ভালে আছে, আগৰটোৰ নিচিনাই। এইটোৰ কোনো হোৱাইট কাষ্ট নেৰে, ভাল প্ৰডাক্ট হয় ছানস্ক্ৰীন। এইটো একে নহয়, ছেম নহয়, সেইকাৰণে এনেকৈ কৈছোঁ। তাৰপিছত এইটো চাওঁ দুটা ডাবল টেপ লগোৱা মানে ষ্টিকাৰ, কিয় বা। ডেইলি ফেচ ৱাছ, মইশ্চাৰাইজিং ক্ৰীম আৰু ছানস্ক্ৰীম, এই তিনিটা বস্তু একদম থাকিবই লাগে। আৰু গৰমৰ দিনত মই ইমান চেৰাম টেৰাম একো ইউজ নকৰোঁ, এই তিনিটাই অকল ইউজ কৰোঁ। ফেচ ৱাছ, ছানস্ক্ৰীম, ফাৰ্ষ্টত ফেচ ৱাছ কৰি আহোঁ, তাৰপিছত মইশ্চাৰাইজাৰ ক্ৰীম লগাওঁ, তাৰপিছত ছানস্ক্ৰীম। বৰষুণৰ দিন হ'লেও ছানস্ক্ৰীম সদায় লগাব লাগে, ঘৰত থাকিলেও লগাব লাগে। আমিতো ঘৰতে থাকোঁ বেছি, তথাপি। মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক দিব। চাওক কোনো ধৰণৰ হোৱাইট কাষ্ট নেৰে, লগালগ ব্লেণ্ড হৈ যায়। ভাল আছে প্ৰডাক্টটো। মই এইটো ছানস্ক্ৰীমেই ইউজ কৰোঁ। খুদা হাফিজ, বাই।